وقال الله تبارك وتعالى في شان حبيبه الكريم: أعوذ بالله من الشيطان الرجيم. إن الله وملائكته يصلون على النبي يا أيها الذين آمنوا صلوا عليه وسلموا تسليما. اللهم صل على سيدنا مولانا وعلى آل سيدنا محمد. اللهم وعلى آل سيدنا مولانا محمد সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। উপস্থিত দওয়াকার উলামায়ে কেরাম, মুরব্বিয়ান ইজাম, যুবক ভাই বন্ধু সকল, পর্দানশীল মা ভনী সকল, আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি তাআলা ওয়া বারাকাতুহু। আল্লাহ রাসূল সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামের ফরমান, আসসালামু ক্বাবলাল কালাম, আসসালামু ক্বাবলাল কালাম। যদি তুমি কোনো মুসলমান ভাইয়ের লগত তোমার সাক্ষাৎ হয়ে যায়, যদি কেতিয়াবা কোনো মুসলমান ভাইয়ের লগত তোমার সাক্ষাৎ হয়ে যায়, তেন্তে নিজের কথা স্টার্ট করার পূর্বে তুমি সালাম দি লোৱা। এজন মুসলমানের লগত সাক্ষাৎ হলে নিজের উদ্দেশ্য, নিজের কথা প্রকাশ করার আগতে নবী পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামের সুন্নাত সালাম জ্ঞাপন করা। আর সালাম জ্ঞাপন করার আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আমাক আগ্রহী করেছে, প্লাস হুকুম দিছে যে তোমালোকে সালাম খুব বেশি বেশি আদান প্রদান করা, কারণ সালাম দিয়াজন 10টা নেকির অধিকারী হয়ে যায়। সুবহানাল্লাহ। যিজনে সালাম দিয়ে তেও 10টা নেকির অধিকারী হয়ে যায়। আর যদি সালামত এক্সট্রা ওয়ার্ড বৃদ্ধি করে দিয়ে, তেন্তে এটা এটা ওয়ার্ডত আল্লাহ তাবারাক ওয়া তাআলা 10টা নেকি বৃদ্ধি করে দিয়ে। সুবহানাল্লাহ। আসসালামু আলাইকুম 10টা নেকি, ওয়া রাহমাতুল্লাহি আরো 10টা নেকি, ওয়া বারাকাতুহু আরো 10টা নেকি। মানে আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু কোয়ার মাত্রই আল্লাহ তাবারাক ওয়া তাআলা সালামকারী বান্দাজনক 30টা নেকি দান করে দিয়ে। আর কেবল দিয়া ব্যক্তিজনকে নহয়, এইদৰেই যিজন ব্যক্তিয়ে সালামের উত্তর দিয়ে, যেহেতু সালাম দিয়াটো সুন্নত হয়, উত্তর দিয়া ওয়াজিব হয়। মোৰ লগত সাইফ মৌলানা সাহাবৰ লগত সাক্ষাৎ হল, সাইফ সাহাবৰ সালাম নিদিলে ময়ো সালাম নিদিলো, ঠিক আছে? তেখেতে মোক সালাম নিদিলে মই তেখেতৰ সালাম নিদিলো, কোনো গুনাহ হ'ব? গুনাহ নহয়। আমি সওয়াবের পৰা বঞ্চিত হৈ থাকিলো, কিন্তু গুনাহ হোৱা নাই। কিন্তু সাইফ ভাইয়ে মোক সালাম জ্ঞাপন কৰিলে আৰু মই সালামৰ উত্তৰ নিদিলো, তেতিয়া তেখেতে সওয়াবের অংশীদার হৈ যাব আৰু মই গুনাহগাৰ হৈ যাম। তো আজি মই ইষ্টাদিনত আপোনালোকক সালাম দিলো, বহু লোক ইয়াতে উপস্থিত। সালামৰ উত্তৰ যেনেদৰে পোৱাৰ প্ৰয়োজন আছিল, সেইদৰে কিন্তু সালামৰ উত্তৰ পোৱা যোৱা নাই। নে কৈছে? সালামের উত্তর যিদরে পোৱাৰ দরকার আছিল, সেইদরে পোৱা যোৱা নাই। গতিকে যদি আপোনালোকে মোৰ সালামটো দিয়াৰ পিছত কথা পাতি আপোনালোকে টাইম কটাই আছে, এজনে আনজনৰ লগত কথা পাতিছে, সালামৰ উত্তৰ দিয়া নাই, মইতো সওয়াবের অংশীদার হৈ যাম, কিন্তু আপুনি গুনাহগাৰ হৈ থাকিব। আহিছে নেকি কামাই কৰিবলৈ, আহিছে আল্লাহৰ অলিৰ তুৰবতত, সেই জায়গাত বহি বহি আপনি গুনাহ উপাৰ্জন কৰি নিজৰ ঘৰত লৈ যাওক। যার কারণে আরো এবার সালাম দিছো, যিসকলে উত্তর দিয়া নাই আকৌ এবার উত্তর দিও। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি তাআলা ওয়া বারাকাতুহু। আল্লাহ তাবারাক ওয়া তাআলার দরবারত লাখো কোটি শুকরিয়া যে মহান আল্লাহ তাবারাক ওয়া তাআলা আজি এই মুহূর্তত আল্লাহর এজন বরগজিদা বান্দা, আল্লাহর দোস্ত, আল্লাহর মেহবুব বান্দা হযরত গুলজার আলী শাহ ইরানী রহমাতুল্লাহি আলাইহির
উরুসে পাক উপলক্ষে আয়োজিত এই মাহফিলে মিলাদত আল্লাহ পাক আমাক অংশগ্রহণ করার তৌফিক দান করেছে। তার বাবে আমি সকলোৱে আল্লাহৰ দৰবাৰত শুকৰিয়া আদা কৰোঁ। আলহামদুলিল্লাহ। আলহামদুলিল্লাহ। বর্তমান সময়ত আমি মুসলমান সমাজ কিছু কিছু সময়ত আমার ইমান জাগ্রত হয়, আমার কিছু কিছু সময়ত ইমান জাগ্রত হয়, আর বাকি দিনবোৰত ইমানবোৰৰ ওপৰত মানে ঠাণ্ডা দিনত যেনেকুৱা মোটা লেপ দি থলে মানে একো গম নাপায় ভিতৰত সোমাই থাকে, তেনেকুৱা বছৰৰ প্ৰায় 10ৰ পৰা 11 মাহ আমাৰ ইমানৰ ওপৰত মোটা কম্বল উৰুৱা থাকে, একদম আৰামছে ইমান ভিতৰত সোমাই থাকে, তাৰ কোনো লৰচৰ নাই। 1 মাহ 1.5 মাহৰ ভিতৰত আমাৰ ইমান জাগ্রত হয়। আৰু এই ইমান জাগ্রত কৰি যদি আমি লাইফ টাইম কৰি ল'ব পাৰোঁ, মইতো কোৱা নাই যে জাগ্রত নকৰিব, জাগ্রত কৰক। 1 মাহ চান্স পাইছে, 1 মাহৰ চান্স দিয়ে লওক। হয়তো এই 1 মাহৰ বদলত আপোনাৰ পুৰা বছৰৰ হৈ যাব পাৰে। 1 মাহৰ কাৰণে আপোনাৰ যদি পুৰা বছৰৰ কাৰণে ইমান জাগি যায়, তেন্তে বহুত ডাঙৰ প্ৰশ্নচিহ্ন হ'ব। আৰু যদি আপনি 1 বছৰ জাগা নাই, নেক্সট বছৰ জাগিব পাৰে, নেক্সট বছৰ জাগা নাই, 3rd বছৰ জাগিব পাৰে। এইদৰে প্ৰয়াস কৰিয়ে থাকক যেন আমাৰ ইমান জাগ্রত হৈ যায়। সব রমজান আহিলে আমার ইমান সকলোৰে জাগি যায় নাকি? রমজান আহিলে ইমান সকলোৰে জাগি যায়। যোন মাত্ৰ রমজানৰ চান গ'ল, ঈদৰ চান ওলাল, আমাৰ ইমানে একদম ডাঙৰ কম্বল লৈ লয়। এইদৰেই আমাৰ আহলে সুন্নতৰ যিসকল যুৱক, তেওঁলোকৰ ইমান জাগ্রত হয় বিশেষ কৰি মিলাদুন নবীৰ মাহত, বিশেষ কৰি মিলাদুন নবীৰ মাহত, আল্লাহ রাসূল সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামৰ জন্মৰ মাহত। সেই মাহ আহিলে আমাৰ ইমানে এটা মানে এক্সট্রা জোশ লয়, এক্সট্রা এটা শক্তি আমাৰ ইমানৰ ভিতৰত বৃদ্ধি পাই যায়। কিন্তু সেই শক্তিটো যদি আমাৰ 12 মাহ থাকি যায়, 1 মাহ নহয়, যদি 12 মাহ থাকি যায়, তেতিয়া আমাৰ ইমানৰ পাৱাৰ কিমান হ'ব? 1 মাহ যদি আমাৰ ইমান পাৱাৰ হয়, আমি নবীৰ নাম শুনিবলৈ, নবীৰ চৰ্চা শুনিবলৈ, নবীৰ জিকিৰ শুনিবলৈ আমি ৰাতিৰ টোপনি এৰি এদিনৰ পিছত এদিন কণ্টিনিউ আমি আল্লাহ ৰাসূলৰ জিকিৰ শুনিবলৈ প্ৰস্তুত। তো সেই বস্তুটোৱে যদি আমাৰ 12 মাহ থাকি যায়, যে আমি সদায় যদিও নবীৰ জিকিৰ শুনা নাই, এটলিষ্ট নবীৰ কথাত আমল কৰিব পাৰিম, নবীয়ে যিটো আমাক হুকুম দিছে তাৰ ওপৰত আমলটো কৰিব পাৰিম। সেইটোৱে উদ্দেশ্যত আজি এটা আমল কৰিলোঁ, কালি এটা আমল কৰিলোঁ, পৰহি এটা আমল কৰিলোঁ। ডাঙৰ ডাঙৰ আমল নালাগে, বোলে বহুত ডাঙৰ আমল কৰিব নালাগে, সৰু সুৰা আমলৰ পৰা ষ্টাৰ্ট কৰক। যিটো আমল কৰিলে আপোনাৰ একো ক্ষতি নহয়, আপনার বিজনেসত কোনো ইফেক্ট নপৰে, আপনার ফ্যামিলিত কোনো ইফেক্ট নপৰে, আপনার লাইফত কোনো ইফেক্ট নপৰে, তেনেকুৱা সৰু সৰু আমলৰ পৰা নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ অনুসৰণ ষ্টাৰ্ট কৰক। কাৰণ কি আমাৰ কামিয়াবি কতো নাই, একমাত্ৰ মুহাম্মদ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ অনুসৰণৰ ভিতৰত আছে। তো আমি যদি কামিয়াব হ'ব বিচাৰো, আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক অনুসৰণ কৰিবই লাগিব। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ অনুসৰণৰ পিছত সাহাবাই কেৰামক অনুসৰণ কৰিব লাগিব। সাহাবাই কেৰামৰ পিছত আইমাই কেৰাম সকলক, আল্লাহৰ বৰগজিদা বান্দাসকলক অনুসৰণ কৰিব লাগিব। তেতিয়াহে আমি কামিয়াবীৰ আশংকা কৰিব পাৰিম। তো যিহেতু আজিৰ মূল আলোচনাৰ বিষয়, যিহেতু আপোনালোকে জানে যে আজি উৰুছে পাক উপলক্ষে এই মাহফিল আয়োজন কৰা হৈছে, হয়নে নাই? গুলজার বাবা বা গুলজার আলী শাহ ইরানী রহমতুল্লাহ আলাইহির উরুস উপলক্ষে আজিৰ এই মাহফিল অনুষ্ঠিত কৰা হৈছে। তো উৰুস শব্দটো এটা কন্ট্রোভার্সিয়াল ওয়ার্ড, হয় না নাই? উৰুস শব্দটো এটা ভেজালি ওয়ার্ড। উৰুসক কোনোবাই ভাল পায় তো কোনোবাই বেয়া পায়। উৰুস শব্দটো শুনা মাত্ৰই মই হয়তো ভাল পাওঁ, সে বাই হয়তো বেয়া পায়। মুছলমানৰ মাজতে এটা পাৰ্টিয়ে উৰুসক ভাল পায়, আকৌ এটা পাৰ্টিয়ে উৰুসক বেয়া পায়। কিয় বেয়া পায় ভাই? ভাল কিয় পায়? কিবা তো ৰিজন থাকিব লাগিব। ভাল পোৱাৰ ৰিজন থাকিব লাগিব বা বেয়া পোৱাৰ ৰিজন থাকিব লাগিব। কাৰণ কি ইছলামত এনেকুৱা কোনো বস্তুই নাই যাৰ পিছত ৰিজন নাই। ইছলামত এনেকুৱা কোনো বস্তুৱে নাই, এনেকুৱা কোনো কৰ্মই নাই যাৰ ভিতৰত কোনো ৰিজন নাই। তো উৰুসক কোনোবাই ভাল পায়, কিয় ভাল পায়? কোনোবাই বেয়া পায়, কিয় বেয়া পায়? তো আজি মই সংক্ষিপ্ত ভাৱে, মানে কি টাইমটো বেছি নাই, মাত্ৰ 40-45 মিনিট টাইমে আপোনালোকৰ মূল্যৱান টাইম মই খৰচ কৰিম। তাৰ ভিতৰতে কিছুমান মানে গুৰুত্বপূৰ্ণ কথা। আজি বহুতে কয় নহয় যে আমাৰ হানাফি উলামায়ে কেৰামসকলে বা আহিলে সুন্নতৰ জামাতৰ উলামায়ে কেৰামসকলে খালি কিচ্ছা কাহিনী কয়, হয়নে? আমাৰ সুন্নী উলামাসকলে খালি কিচ্ছা কাহিনী কয়, ৰিফাৰেন্স নিদিয়ে।
তেওঁলোকে বহুত ডাঙৰ ডাঙৰ ৰেফাৰেঞ্চ দিয়ে, অমুকত আছে, তমুকত আছে, বুখাৰীত আছে, মুছলিমত আছে, তিৰমিজিত আছে, নাসাইত আছে, ইবনে মাজাত আছে, ক'ত ক'ত আছে। ৰেফাৰেঞ্চৰ পাহাৰ তেওঁলোকৰ ওচৰত, আমাৰ ৰেফাৰেঞ্চ নাই। তো আজি মই এই 40-45 মিনিট টাইম যিখিনি আলোচনা কৰিম, ইনশাআল্লাহুল আজিজ ৰেফাৰেঞ্চ সহ আলোচনা কৰিম। সুবহানাল্লাহ, সুবহানাল্লাহ, ৰেফাৰেঞ্চ সহ। কাৰণ কি আমি আলহামদুলিল্লাহ আহলে সুন্নাত জামাত কমজোৰ নহয়, কিন্তু আমি বিতৰ্ক কৰিব নিবিচাৰো, আমি বিতৰ্ক কৰিব নিবিচাৰো। আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ ফরমায় যে তোমালোকে নিজৰ মাজত ভাতৃত্ববোধ পয়দা কৰা, তোমালোকৰ মাজত ভাতৃত্ব পয়দা কৰা, এজনে আনজনৰ লগত মৰম পয়দা কৰা। আমি মৰম সৃষ্টি করার চেষ্টা করো, আমি একজুট হওয়ার প্রয়াস করো, আমি বিতর্ক নিবিচাৰো। যার কারণে আমি ফজিলতৰ আলোচনা করি, আদবৰ আলোচনা করি, আমলৰ আলোচনা করি, আমার জলসা মাহফিলবোৰ হয়, আমি বিতর্কলৈ নাযাওঁ। কিন্তু যেতিয়া এনেকুৱা সময় আহি গৈছে, মানুহে আমাক কটাক্ষ কৰা আৰম্ভ কৰিছে যে সুন্নি উলামায়ে কেৰামসকলে, হানাফি উলামায়ে কেৰামসকলে হাদিস নপঢ়ে, সহি হাদিসৰ ওপৰত আমল নকৰে, জয়ীফ হাদিসৰ ওপৰত আমল কৰে। আৰু যেতিয়া উৰুচৰ কথা আহি যায়, উৰুচ শুনা মাত্ৰই একাংশৰ শৰীৰত জুই লাগি যায়। উৰুচ শুনা মাত্ৰ একাংশৰ শৰীৰত জুই লাগে। কিয় লাগে ভাই? উৰুচৰ ভিতৰত এনেকুৱা কি বেয়া বস্তু আছে যিটো শুনা মাত্ৰই তেওঁলোকৰ গাত লাগে? কিয় লাগে? তো ইয়াৰ কাৰণে মই আপোনালোকক দুটা হাদিসৰ সহায়ত বুজাম যে উৰুচ আমি কিয় পালন কৰো, উৰুচ আমি কিয় পালন কৰো। প্ৰথমটো হাদিস একদম ৰেফাৰেন্স সহ দিম, মই পুৰা লিখি লৈ আহিছো, মুখস্থ নাথাকিব, কাৰণ ইমান ডাঙৰ হাফিজ সাহেব মই নহয়। হাফিজুল আহাদিস আছে ইমাম বুখাৰী, হাফিজুল আহাদিস আছে ইমাম মুসলিম, হাফিজুল আহাদিস আছে ইমাম তিৰমিজি, হাফিজুল আহাদিস আছে ইমাম মুস্তাদৰাক হাকিম। তেওঁলোক আছিল হাফিজুল আহাদিস, লক্ষ লক্ষ হাদিস তেওঁলোকৰ মুখস্থ আছিল। আমি তেনেকুৱা হাফিজুল আহাদিস নহয়, আমি তেওঁলোকৰ ভৰিৰ তলৰ যে ধূলি, সেই ধূলিৰ সমান তুল্যও নহয়। যাৰ কাৰণে আমাৰতো মুখস্থ নাই, আমি ৰেফাৰেন্স লিখি মোবাইলত ফটো মাৰি লৈ আহিছো, যাতে আপোনালোকৰ সন্মুখত ৰাখিব পাৰো। কোনোবাই নোট কৰিব বিচাৰিলে নোট কৰিব পাৰে, কোনোবাই জাজ কৰিব বিচাৰিলে জাজ কৰিব পাৰে। যদি কিতাপ নাই মোৰ ঘৰত যাব পাৰে, ইনশাআল্লাহ যে আপোনালোকে আৰামছে কিতাপ চাই আপোনালোকে ৰেফাৰেন্স মিলাই ল'ব পাৰিব। প্ৰথমটো হাদিস মুসনাদে আহমদ ইবনে হাম্বল, নাম শুনিছে? প্রথমটো হাদিস মুসনাদে আহমদ ইবনে হাম্বল। আমার ইসলামের ভিতরে 4টা মযহাব আছে, আছে নাই? 4টা মত আছে। তো 4টা মতৰ 4টা মযহাবৰ 4জন প্রসিদ্ধ ইমাম আছে। ইমাম আবু হানিফা, যাক আমি শুনো, ইমাম আজম আবু হানিফা, যাক আমি অনুসরণ করো, ইমাম শাফি, তৃতীয়তে ইমাম মালিক, চতুর্থতে ইমাম আহমদ ইবনে হাম্বল রাহিমাহুল্লাহু তাআলা। ইমাম আহমদ ইবনে হাম্বল রাহিমাহুল্লাহু তাআলাই তেখেতৰ জীৱনত আটাইতকৈ ডাঙৰ হাদিসৰ ওপৰত যিটো কাম কৰিছে, সেইটোৰ নাম হৈছে মুসনাদে আহমদ ইবনে হাম্বল। এইটোৰ নাম মুসনাদে আহমদ ইবনে হাম্বল, য'ত প্ৰায় 40,000তকৈ বেছি হাদিস মুসনাদে আহমদৰ ভিতৰত আছে। তো মুসনাদে আহমদ ইবনে হাম্বলৰ হাদিস নম্বর, জিল নম্বর 9, পৃষ্ঠা নম্বর 113, হাদিস নম্বর 18,832। আকৌ লাগলে লিখি লব। খণ্ড নম্বর 9, পৃষ্ঠা নম্বর 113 আৰু হাদিস নম্বর 18,832। সাইয়েদনা ইমাম আহমদ ইবনে হাম্বল রাহিমাহুল্লাহু তাআলা দয়াল নবীর হাদিস বর্ণনা করেছে। হাদিস বহুত দীঘল, 2.5 পেজৰ হাদিস। এটা হাদিস 2.5 পেজৰ ভিতৰত। হাদিসৰ মূল কথাখিনি মই জাস্ট আপোনালোকৰ সন্মুখত দাঙি ধৰিছো। হযরত বাৰা ইবনে আযিব রাদিয়াল্লাহু তাআলা আনহু হাদিস বয়ান কৰিছে যে আল্লাহ রাসূল সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামৰ লগত আমি এদিন জানাজা পঢ়িব গ'লো। আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ লগত এদিন আমি জানাজা পঢ়িব গ'লো। জানাজা পঢ়িব গৈছো, আমি যাই দেখা পাইছো কবর রেডি হওয়া নাই। মাইয়ত রেডি, জানাজা রেডি, কিন্তু কবর রেডি হওয়া নাই। বহুত সময় আমারও হয়ে যায়, আমার সকলো রেডি হয়ে যায়, কিন্তু কবর রেডি নহয়। যার কারণে আমি অপেক্ষা কৰিব লাগে। হযরত বারা ইবনে আযিব রাদিয়াল্লাহু তাআলা আনহু বয়ান কৰিছে যে মই নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ লগত আছিলো, জানাজা রেডি কিন্তু কবর রেডি হওয়া নাই। যার কারণে আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাইডত বহি গ'ল, আমিও দয়াল নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ লগত বহি গ'লো। দয়াল নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম অলপ সময় মনে মনে থকাৰ পিছত আল্লাহৰ ওচৰত পানা বিচাৰিলে যে তোমালোকে কবৰৰ পৰা পানা বিচাৰা। কবর এনেকুৱা এটা স্থান, কবর এনেকুৱা এটা জায়গা, যি জায়গা মানুহৰ আখিৰাতৰ জীৱনৰ প্ৰথম স্টেপ। যদি কোনো মুছলমান এই কবৰৰ প্ৰথম স্টেপত ফাঁচি যায়, তেওঁ বাকীবোৰতো ফাঁচিয়ে থাকিব। আৰু যদি প্ৰথম স্টেপত কামিয়াব হৈ যায়, পিছৰ যিবোৰ স্টেপ থাকিব
সেইবোৰত তেওঁ লাহে লাহে কামিয়াব হৈ যাব। তো আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি সাল্লামে কবৰৰ আযাবৰ কথা ক'লে। শেষত দয়াল নবী সাল্লাল্লাহু আলাইহি সাল্লামে বয়ান কৰিলে যে তোমালোকে জানা মানুহৰ মৌত কেনেকৈ হয়, মুমিনৰ মৌত কেনেকৈ হয় আৰু কাফিৰৰ মৌত কেনেকৈ হয়। সাহাবায়ে সুধিলে ইয়া রাসূলুল্লাহ কেনেকৈ হয় নাজানো। আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি সাল্লাম ইরশাদ ফরমায় যে যেতিয়া মুমিন বান্দাৰ মৌতৰ সময় আহি যায়, হযরত ইসরাইল আলাইহিস সালাম জান কবজ কৰিবলৈ আহে। আল্লাহৰ হুকুম পোৱা মাত্ৰই ইসরাইল আলাইহিস সালাম জান কবজ কৰিবলৈ ৰেডি। ইফালে ফৰিস্তাৰ বৃহৎ এটি জামাত সেই ৰুহটোক ওয়েলকাম কৰিবৰ কাৰণে, সেই মুমিনৰ ৰুহক স্বাগত কৰিবৰ কাৰণে ফৰিস্তাৰ এটা বৃহৎ জামাত সেই ৰুহক স্বাগত কৰিবৰ কাৰণে ৰেশমৰ কাপোৰ লৈ জান্নাতি সুগন্ধি লৈ সেই ৰুহটোক ওয়েলকাম কৰিবৰ কাৰণে প্ৰথম আসমানত ৰখি থাকে আজৰাইল আলাইহিস সালাম। যেতিয়া সেই মুৰ্দাৰ ওচৰত আহে, মুৰ্দাৰ ওচৰত আহি মুৰ্দাৰ মাথাৰ ওচৰত বহে আৰু কয় ইয়া আইয়াতুহান নাফসুল মুতমাইন্না উখৰুজি ইলা মাগফিরাতিন মিনাল্লাহি ওয়া রিদওয়ান। হে মুতমাইন নফস, হে শান্তিপূৰ্ণ ভাল রূহ, তুমি আল্লাহৰ মাগফিরাতৰ ফালে ওলাই আহা। আমি বহুত সময় শুনিছো না যে রূহ কবজ কৰিবলৈ ইমান কষ্ট হয়, কিন্তু মুমিনৰ কোনো কষ্ট নহয়। আজৰাইলৰ হাত লগোৱাৰ প্ৰয়োজন হোৱা নাই, জাষ্ট আহি কৈছে ইয়া আইয়াতুহান নাফসুল মুতমাইন্না উখৰুজি ইলা মাগফিরাতিন মিনাল্লাহি ওয়া রিদওয়ান। আল্লাহৰ মাগফিরাতৰ ফালে তুমি ওলাই আহা। সেই রূহ আৰামছে জিসমৰ পৰা ওলাই আহে। আজৰাইল আলাইহিস সালাম রূহটোক হাতত লৈ যেতিয়া আগবাঢ়ি যায়, সেই ফৰিস্তাৰ কামাতে আহি সেই ৰূহটোক এজনৰ পৰা সিজনে তেওঁলোকে কোলত লৈ সেই ৰূহটোক মৰম কৰে। প্ৰথম আসমান, দ্বিতীয় আসমান, তৃতীয় আসমান সকলো ফৰিস্তাই সেই ৰূহৰ জিয়াৰত কৰে। সৰ্বশেষত যেতিয়া সেই ৰূহক লৈ আৰশে মুআল্লাৰ ওচৰত পৌঁছে, আল্লাহ তাবাৰাক ওয়া তাআলা হুকুম দিয়ে ফৰিস্তা মোৰ এই বান্দাৰ ৰূহৰ নাম ইল্লিনৰ ভিতৰত উচ্চ মাকামত লিখি দিয়া আৰু মোৰ বান্দাৰ ৰূহক জমিনত ঘূৰাই পঠাই দিয়া। সুবহানাল্লাহ সুবহানাল্লাহ। ইচ্ছা কৰিলে আরশে আযমত ৰাখি দিব পাৰে, কিন্তু ঘূৰাই পঠালে জমিনত কিয়? আল্লাহ ফৰমায় যে ফৰিস্তা মোৰ বান্দাক মই মাটিৰ পৰা সৃষ্টি কৰিছো, আকৌ মাটিতে ঘূৰাই লৈ যাম, আকৌ মাটিৰ পৰাই কিয়ামতৰ দিনা উঠাম। তো যিদিনা আল্লাহৰ নেক বান্দাসকলৰ মৃত্যু হয়, সেইদিনা তেওঁলোকে যিটো যত্ন পায়, তেওঁলোকে যিটো সন্মান পায়, সেইটো গোটেই জীৱনত নাপায়। গোটেই জীৱনত সন্মান কৰিলে মই সেই মৌলানা সাহেবে কৰিব, মাস্টাৰ সাহেবে কৰিব, অমুকে কৰিব, তমুকে কৰিব, কিন্তু মৃত্যুৰ দিনা তেখেতক যিটো ফৰিস্তাৰ জামাতে তেখেতক ওয়েলকাম কৰে, স্বাগত কৰে, সেই সন্মান তেখেতে অন্য কোনো দিনৰ জীৱনত নাপায়। এক নম্বৰ হাদিস মনত ৰাখিব যে মৃত্যুৰ দিনা আমি উৰুস কিয় পালন কৰোঁ? ইয়াৰ কাৰণে পালন কৰোঁ যে সেই দিনটো তেখেতৰ কাৰণে বিশেষ দিন। আল্লাহৰ মুমিন বান্দাৰ কাৰণে সেই দিনটো বিশেষ দিন, যি দিনত তেখেত আল্লাহৰ লগত মুলাকাত কৰিছে, আল্লাহৰ লগত তেখেতৰ সাক্ষাৎ হৈ যায়, আল্লাহৰ দিদাৰৰ কাৰণে তেওঁ ব্যাকুল হৈ থাকে। আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ এই হাদিস নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ ফরমায় যে যিজন বান্দাই আল্লাহৰ লগত সাক্ষাতৰ প্ৰতি ইচ্ছুক হয়, আল্লাহ তাবারাক ওয়া তাআলা তার প্ৰতি ইচ্ছুক হৈ যায়। তো যিসকল নেক বান্দা তেওঁলোক আল্লাহৰ সাক্ষাতৰ প্ৰতি ইচ্ছুক হৈ থাকে যে কিদৰে আমাৰ ৰূহটো ওলাব, আমাৰ এই জিসিমৰ পৰা আমাৰ ৰূহটো ওলাই যাব, আল্লাহৰ তাজাল্লি আমি দিদাৰ কৰিব পাৰিম। নবী মুহাম্মদ ৰাসূলুল্লাহ যাক আমি গোটেই জীৱন নেদেখাকৈ দুরূদ পঢ়িছিলোঁ, আজি ফেস টু ফেস তেখেতক সালাম দিয়া কৰিব। তো আশিকে রাসূলের কারণে, মুমিনের কারণে এটা বেস্ট দিন হয়েছে তেওঁৰ মৃত্যুর দিন, এটা সুন্দর দিন হয়েছে তেওঁৰ মৃত্যুর দিন। এক নম্বর কথা। দুই নম্বর কথা, এতিয়া সব তিরমিজি শরীফর প্রথম খণ্ড পৃষ্ঠা নম্বর 205, হাদিস নম্বর 1071, হাদিস নম্বর 1071, 86 তার ভিতৰত 6টা কিতাব, তার ভিতৰত 3 নম্বৰ স্থানৰ কিতাপগুলো হচ্ছে জামে তিরমিজি বা তিরমিজি শরীফ। তিরমিজি শরীফত আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামের ফরমান, এই কবরের পুরা স্টেপ বয়ান করার পিছত যে মানুহক কবৰত রাখা হল, ফেরেশতাই আহিলে প্রশ্ন করিলে, উত্তর দিলে, কি হল, এভরিথিং হৈ যোৱাৰ পিছত যেতিয়া মুমিন বান্দাই সত্য এনসার দিয়ে, মুমিন বান্দাই 3টা বা 4টা প্রশ্ন যেতিয়া রাইট এনসার দিয়ে, তেতিয়া ফৰিস্তাসকলে সেই বান্দাজনে কয় যে আমি জানিছিলোঁ তুমি সত্য এনসাৰ দিবা, আমি জানিছিলোঁ তুমি সঁচা কথা ক'বা, আমি জানিছিলোঁ তুমি কামিয়াব হ'বা, গতিকে তুমি আৰামছে কৰি যোৱা। সেই বান্দাজনে ক'ব যে আমাক এলাউড কৰি দিয়ক, আমাক ইজাজত দিয়ক, যেন আমি নিজৰ ঘৰত উভতি যাব পাৰোঁ, নিজৰ পৰিয়ালৰ লগত নিজৰ এই কাহিনী শ্বেয়াৰ কৰিব পাৰোঁ। তেতিয়া ফৰিস্তাই ক'ব নহয়, আপুনি যি আহিছে এই দুনিয়াত ঘূৰি যোৱা নহয়, গতিকে আপুনি আজিৰ তাৰিখত আল্লাহৰ হুকুমত আপুনি শুই যাওক, নামকা নাওমাতিল উৰুস। সুবহানাল্লাহ। ফৰিস্তাই
সেই মুমিন বান্দা ক'ব নাম নাওবাতিল উৰুস, আপুনি শুই যাক, নাম আপুনি শুই যাক, নাওবাতিল উৰুস, দুলহাৰ দৰে শুই যাক। এই যে উৰুস ওয়ার্ডটো আহিলে তোৰ পৰা, আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফৰমায় যে যেতিয়া মুমিনক ৰাখি দিয়া হয় কবৰত, তেতিয়া ফৰিস্তাই তেওঁক কয় যে নাম। नारे तकबीर, नारे रिसालत, मसलके आला हजरत, नारे तकबीर, नारे रिसालत, उलमाए अहले सुन्नत, उलमाए अहले सुन्नत, नारे तकबीर, नारे रिसालत। सारे लोग बैठ जाएं। हजरात, आप अपने माथे की निगाहों से देख रहे हैं हमारी खुसूसी खिताब को फरमाने वाले हजरत हाफिज़ो कारी जनाब सैयद आफाक अब्कारी साहब किबला, जो कलकत्ता से आपके सरजमीन पे तशरीफ़ लाए हैं, जिनके चेहरे की हम और आप ज़ियारत कर रहे हैं। मुफ्ती साहब किबला के बाद फ़ौरन हजरत की तकरीर होने वाली है। सारे लोग अदब और एहतराम के साथ बैठ जाएं, खुशू और खुशू के साथ तकरीर समाअत करें और दुआ करें अल्लाह रब्बुल इज़्ज़त हजरत की तकरीर पर हम सबों को अमल करने की तौफीक अता फरमाए। दुरूद पाक पढ़ो, अल्लाहुम्मा सल्ली अला सय्यदिना मौलाना वअला आलि सय्यिदिना मौलाना मुहम्मद সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লাম। তো তিরমিজির হাদিসের দ্বারা এই কথা স্পষ্ট যে আল্লাহর নেক বান্দা সকল যিদিনা ইন্তেকাল করে, যিদিনা তেখেতক কবরত রাখা হয়, সেদিনা ফরিস্তাই তেখেতক কয় নামটা নাওবাতিল উরুস, আপনি শুই যাক দুলহার দরে। তো উরুস শব্দের অর্থ হচ্ছে দুলহা। তো আজিৰ ডেটত যিদিনা উৰুস পালন কৰা হয়, সেই ডেটত সেই আল্লাহৰ নেক বান্দাজন যেহেতু তেখেতক ফৰিস্তাই উৰুস বুলি কৈছিলে, যাৰ বাবে আমি সেই দিনটোক বিশেষভাৱে উৰুস নাম দি আমি এটা মাহফিল স্থাপন কৰোঁ আৰু তেখেতৰ বাবে ইছালে সোৱাব কৰোঁ। উৰুসৰ আচলিখিনি উৰুসৰ বাবে মিলাদৰ প্ৰয়োজন নাই, উৰুসৰ বাবে মাহফিলৰ প্ৰয়োজন নাই, উৰুসৰ বাবে ওয়াজ ও নসিহতৰ প্ৰয়োজন নাই। উৰুসৰ বাবে জাস্ট এইখিনি প্ৰয়োজন যে যিদিনা তেখেত ইন্তেকাল কৰিলে সেই দিনা পাৰিলে সেই সময়টোত তেখেতৰ বাবে যিখিনি আল্লাহৰ কালামৰ পৰা পাৰে সেইখিনি তিলাৱত কৰক, তেখেতৰ বাবে ইছালে সোৱাব কৰি দিয়ে, উৰুস হৈ গ'ল। তো আসল অনুষ্ঠানটা সেইটো হ'ল। এতিয়া বাকী অনুষ্ঠানৰ লগত জড়িত যিখিনি বস্তু, এই যে মিলাদুল মাহফিল, ওয়াজ মাহফিল কিয় কৰা হয়? আল্লাহ আৰু আল্লাহৰ ৰসুলৰ জিকিৰ পূৰণ কৰাৰ কাৰণে, মানুহক দিনে ইছলামৰ কিছু কথা শিকোৱাৰ কাৰণে। কাৰণ কি মানুহ আজিকালি দিন দুনিয়াত ইমানে ব্যস্ত যে দিনৰ কথা শিকিবলৈ তেওঁলোকৰ সময় নাই। যদি এনেকুৱা এটা অকেজনত, এনেকুৱা এটা সময়ত যদি তেওঁলোকে আহি দুটা দিনৰ কথা শিকি যায়, তাৰ ওপৰত যদি আমল কৰি দিয়ে, তো কিয়ামতৰ দিন আল্লাহ তাবাৰাক ওয়া তাআলা এই আমলৰ বৰকতত, এই মাহফিলৰ বৰকতত হয়তো তেওঁলোকক মাগফিরাত দান কৰি দিব পাৰে। সুবহানাল্লাহ। তো এইটো তো হৈ গ'ল উৰুসৰ সংক্ষিপ্ত ডেফিনিশ্যন। যেহেতু টাইম নাই, যাৰ কাৰণে মই সংক্ষিপ্তভাৱে কৈছোঁ। এতিয়া উৰুসত পৰা কি হয়? মাজাৰত যোৱা হয়। উৰুসৰ দিন মাজাৰত যোৱা হয়। একাংশ লোকে মাজাৰত যোৱাক ভাল নাপায়, কিন্তু মাজাৰত যোৱা কিয় ভাল নাপায়? আহক আমি মাজাৰত যাব পাৰি নে নাই, ইয়াৰ ওপৰত মই কেইবাটাও একফালৰ পৰা এটা ৰিফাৰেঞ্চ দি যাম। প্ৰথমে আমি চাওঁ, আমাৰ আপোনাৰ আলেম ওলামাৰ কথা বাদ দিছোঁ, আমাৰ সময়ৰ মুফতিয়ানে কেৰামৰ কথা বাদ দিলোঁ, আমাৰ আগৰ যিসকল মুফতিয়ানে কেৰাম তেওঁলোকৰ কথাই বাদ দিলোঁ, আমাৰ ইমাম আহমদ ৰাজাৰ কথাও আমি এৰি দিলোঁ, আৰু তাতকৈ পুৰণা যিসকল আছে তেওঁলোকৰ কথাও এৰি দিলোঁ। তাতকৈ পুৰণা গুচি যাওঁ, আহক চাওঁ মজহাবৰ চাৰিজন ইমাম। আগতে কৈছোঁ না, চাৰিটা মজহাব ইছলামৰ ভিতৰত, চাৰিটা মজহাবৰ চাৰিজন ইমাম। ইমাম শাফি ৰাহিমাহুল্লাহু তাআলা এটা মজহাবৰ ইমাম, বিখ্যাত ইমাম, প্ৰসিদ্ধ ইমাম, লাখ হাদিছৰ তেখেত হাফিজ হয়। তেখেতেও মাজাৰত গৈছিল নে নাই? আপুনি যদি চাই, আমাৰ হানাফি মজহাবৰ বিক্ষিপ্ত গ্ৰন্থ ফতোৱায়ে শামীৰ প্ৰথম খণ্ডৰ 149 পৃষ্ঠা, আৰু আল্লামা ইবনে হজাৰ মক্কি, যিজন এটা সময়ত মক্কাৰ ইমাম আছিল, আজিৰ পৰা 600 বছৰ পূৰ্বে মক্কাতুল মুকাররমার ইমাম সাইয়েদনা ইমাম ইবনে হজাৰ মক্কি হাইতামি রাহিমাহুল্লাহু তাআলা, তেখেতে ইমাম আজম আবু হানিফা রাহিমাহুল্লাহু তাআলা শানৰ ওপৰত এখন কিতাপ লিখিছে। কিতাপৰ নাম হৈছে খাইরাতুল হিসান ফি মানাকিবি, খাইরাতুল হিসান নামৰ কিতাপ। সেই কিতাপৰ
132 নম্বৰ পৃষ্ঠাত আল্লামা ইবনে হাজার হাইতামি রহিমাহুল্লাহ তাআলা বয়ান কৰিছে। এইদৰে ফতোৱা স্বামীত আছে, তাৰিখে বাগদাদৰ ভিতৰত আপুনি এই ঘটনা পাই যাব। সাইয়েদনা ইমাম শাফি রহিমাহুল্লাহ তাআলা ফরমায়, ইন্নী লা আতাবাররাকু বি আবি হানিফা ওয়া আজিউ ইলা কবরিহি ফাতুকজা সারিয়া। ইমাম আজম আবু হানিফার মাজারত মই সদাই যাওঁ। সুবহানাল্লাহ। কোনে কৈছে? ইমাম শাফি কৈছে। মোৰ নিচিনা আদনা আইৰে গাইৰে আলিম নহয়, আইৰে গাইৰে মুফতি নহয়, মজহাবৰ ইমাম হয়। ইমামে শাফি এজন মজহাবৰ ইমাম, লাখ লাখ হাদিসৰ হাফিজ। তেখেতে ফৰমায়, ইন্নী লা আতাবাররাকু বি আবি হানিফা, মই আবু হানিফাৰ জৰিয়তে বৰকত হাসিল কৰোঁ। ওয়া আজিউ ইলা কবরিহি, আৰু মই তেখেতৰ কবৰৰ ওচৰত যাওঁ। কেতিয়া? ফাইদা আৰাদাত লাহু হাজাতি, যেতিয়া মোৰ কোনো হাজত পৰি যায়, মোৰ কোনো মুসিবত আহি যায়, মোৰ কোনো দৰকাৰ পৰি যায়, মই ইমাম আবু হানিফাৰ মাজাৰত গুচি যাওঁ। ইমাম আবু হানিফাৰ মাজাৰত যাই কি কৰোঁ? ফাছাল্লাইতু রাকাআতাইনি, 2 রাকাত নামাজ পঢ়ো। কি কৰোঁ? 2 রাকাত নামাজ পঢ়ো আৰু তেখেতৰ ওসিলা দি আল্লাহৰ ওচৰত দোৱা কৰোঁ। ফাতুকুজা সারিয়া, লগে লগে মোৰ হাজত পুৰা হৈ যায়। মাজাৰত যোৱাৰ তৰিকা কোনে শিকালে? ইমাম শাফিয়ে শিকাইছে। আইৰে গাইৰে নহয়, দিন নুবুজা মানুহ নহয়। ইমাম শাফি বয়ান কৰিছে, মোৰ যেতিয়া মজবুৰি পৰি যায়, মোৰ ওপৰত বিপদ আহি যায়, মোৰ ওপৰত হাজত আহি যায়, মই চিধা ইমাম আজম আবু হানিফাৰ মাজাৰত যাওঁ। তেখেতৰ মাজাৰৰ ওচৰত 2 রাকাত নামাজ পঢ়ো, তেখেতৰ ওসিলা দি আল্লাহৰ ওচৰত দোৱা কৰোঁ, মোৰ হাজত পুৰা হৈ যায়। এইটো হ'ল এজন ইমাম। এতিয়া বহুতে আজিকালি প্ৰশ্ন কৰে, সাহাবাই কৰিছিল নেকি? প্ৰশ্ন কৰে নাই? বোলে মিলাদৰ সময়ত সাহাবাই মিলাদ কৰিছিল নেকি? কিয়াম সাহাবাই কৰিছিল নেকি? মাজাৰত সাহাবাই গৈছিল নেকি? আৰে ভাই পঢ়ক, পঢ়িলে গম পাব কৰিছিল নে নাই। পঢ়ক, ইছলামক অধ্যয়ন কৰক। ইছলাম নুবুজাকে গুগলত 2টা আৰ্টিকেল পঢ়িলে, ইউটিউবত 2টা ভিডিঅ' চালে আৰু ফতোৱাবাজি ষ্টাৰ্ট। আরে ভাই গুগলটো পঢ়ক, গুগলৰ পৰা ফাইদা উঠাক, কিন্তু গুগলটো মুফতি বনিবৰ কাৰণে নহয়। গুগল নলেজ অৰ্জন কৰিবৰ কাৰণে গুগল হয়, মুফতি বনিবৰ কাৰণে নহয়। আজি 2টা আৰ্টিকেল গুগলত পঢ়িলে, 2টা ভিডিঅ' চাই দিলে, স্কলাৰ হৈ গ'ল, মুফতি হৈ গ'ল, ফতোৱা ছাড়া আৰম্ভ কৰি দিলে। মাজাৰত কোনজন সাহাবা গৈছিল? আহক দেখক মাজাৰত কোনজন সাহাবা গৈছিল। আল্লাহু আকবার। तकबीर, नारे रिसालत, मसलके आला हजरत, उलमाए अहले सुन्नत, नारे तकबीर। আল্লাহু আকবার। मुफ्ती साहब हक अदा हो गया। मुफ्ती साहब মাজাৰত সাহাবাই কেৰাম গৈছিল নে নাই? আপোনালোকে চাব পাৰে, হাদিস গ্ৰন্থৰ ভিতৰত একেবাৰে পুৰণা জামানাৰ এখন কিতাপ, মুসান্নাফ ইবনে আবি শাইবা। মুসান্নাফ ইবনে আবি শাইবা আজিৰ পৰা প্ৰায় 1200 বছৰ আগৰ লিখা কিতাপ। মুসান্নাফ ইবনে আবি শাইবাৰ 3য় খণ্ডৰ 105 নম্বৰ পৃষ্ঠাত হাদিস নম্বৰ 64, হাদিস নম্বৰ 64 আল্লামা ইবনে আবি শাইবাই রিবায়াত বর্ণনা করেছে যে ইজা আসাবান নাসু ফি জামানে উমর ইবনে খাত্তাব, যে যেতিয়া উমর ইবনে খাত্তাব রাদিয়াল্লাহু তাআলা আনহুর সময়ত তেহেত পৰি গৈছিল। ইজা আসাবান নাসু কাহাতুন ফি জামানে উমর ইবনে খাত্তাব, উমর ইবনে খাত্তাবৰ জামানাত তেহেত পৰিছে মক্কাতুল মুকাররমাত মদিনাতুল মুনাওয়ারা। এতিয়া এজন সাহাবী ফজা রাজুলুন ইলা কবরিন নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, এজন ব্যক্তি ক'ত গৈছিল? ইলা কবরিন নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কবৰত গৈছিল, মানে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মাজাৰত গৈছিল। এজন ব্যক্তি কোন হয়? সাহাবী না গায়ৰ সাহাবী? উমৰৰ সময়ত সাহাবী হ'ব না গায়ৰ সাহাবী হ'ব? সাহাবী হ'ব লাগিব না নাই? তো এজন সাহাবী ক'ত গৈছে? নবীজিৰ ৰওজাত গৈছে, যাই কি কৰিছে? আল্লাহ রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামের ওসত ফরিয়াদ করেছে কি, ইয়া রাসূলুল্লাহ ইস্তাসকিল্লাহ লি উম্মতিকা ফাইনাহুম কাদ আহলাকু। ইয়া রাসূলুল্লাহ, আপনার উম্মতের কারণে আল্লাহর পৰা পানি খোঁজক, অন্যথা আপনার উম্মত হেলাক হৈ যাব। আমি কি কৰো? মাজাৰত গৈ কুরআন তিলাওয়াত কৰো, দুরুদে পাক পঢ়ো, আৰু ইয়াৰ সওয়াব সকলো মুমিন মুমিনাতৰ রূহত বখশাও, বিশেষ কৰি সাহিরা মাজাৰৰ রূহত বখশাও, আৰু তেখেতৰ ওসিলা দি আল্লাহৰ ওচৰত দোয়া কৰো। সাহাবাই নবীৰ ওসিলা দি আল্লাহৰ ওচৰত দোয়া কৰা নাছিল। নবী কৈছে আপুনি আল্লাহৰ ওচৰত পানী মাগক, আপুনি আল্লাহৰ পৰা পানী মাগক, অন্যথা আপোনাৰ উম্মত হিলাক হৈ যাব। কোনে ক'লে? সাহাবী যাৰ নাম আছিল বিলাল ইবনে হাৰিছ। এতিয়া বিলাল ইবনে হাৰিছ এইখিনি ফৰিয়াদ কৰিলে, গুচি গ'ল।
ঘরে যাই শুই আছে ৰাতি সপোনত দয়াল নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আহি গ'ল বিলালক ক'লে বিলাল উঠা ৰাতিপুৱা আৰু উমৰক গৈ মোৰ সালাম দিবা যেহেতু উমৰ খলিফা আছিল উমৰ ৰাদিয়াল্লাহু আনহু সেই সময়ত খলিফা আছিল তো আল্লাহ ৰসুলে বিলালক ক'লে বিলাল যোৱা আৰু উমৰক মোৰ সালাম দিবা আৰু সুসংবাদ দিবা যে অতি সোনকালে বৰষুণ হ'ব তো এতিয়া ইয়াতে দুটা পইণ্ট বহুতে কয় যে সাহাবী ভুল কৰি গৈছিলে সাহাবী ভুল কৰি গৈছিল যদি সাহাবী ভুল কৰি গৈছিল হযরত উমৰে একশন কিয় লোৱা নাই উমৰ এনেকুৱা জালালি ব্যক্তি এজন ইমাম সাহাব মোৰ নিচিনা এজন ইমাম সাহাব সদায় নামাজৰ ভিতৰত আবাসা ওয়াতাৱাল্লা আনজাহুল আমা এই সূৰাটো প্ৰত্যেক দিনে পঢ়ে মানুহে শিকায়ত কৰিলে হুজুৰ এই ইমাম সাহেব তো সদায় এটাই সূৰা পঢ়াৰ কাৰণটো কি যাই সুধিলে যে ইমাম সাহেব আপনি এই সূৰাটো কিয় পঢ়ে সদায় বলে মোক ভাল লাগে কোরআনের আয়াত হয় কোরআনের সূরা হয় মোক ভাল লাগে পড়বো কিয় ভাল লাগে এই সূরার ভিতৰত আল্লাহ তাবারাক ওয়া তাআলা দয়াল নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক এটা সতর্কবাণী দিছিলে এটা কথা সতর্ক কৰিছিল তো সেই ব্যক্তিজনে নবীজি সতর্ক কৰা সেই কথাটোকে বাৰ রিপিট করে হযরত উমরে গবারা নকৰিলে যে আল্লাহ রাসূলক সতর্ক কৰা ওয়ার্ড আল্লাহ রাসূলক সতর্ক কৰা সূরা বারবার এজন ব্যক্তিয়ে মনত পঢ়ক বারবার নামাজত পঢ়ক হযরত উমরে সেইজন ইমামক হত্যা কৰি পেলালে সেইজন ইমামক কতল কৰি দিলে তো উমরে এটা সিম্পল গুনাহৰ কাৰণে যদি এজন ইমামক কতল কৰিছে মাজাৰত যোৱাটো যেহেতু শিৰিক হয় তেওঁলোকৰ মতে মাজাৰত যোৱা সাহাবী হত্যা কিয় নকৰিব আৰু এই ৰিৱায়াত কেৱল মুসান্নাফ ইবনে আবি শাইবাৰ ভিতৰত নহয় ইবনে কাসিৰৰ কথালৈকে চিনি পায় তাফসীৰ ইবনে কাসিৰ তেওঁলোকৰ বহুত ডাঙৰ মুৰব্বী হয় তাফসীৰ ইবনে কাসিৰৰ ৰাইটাৰ ইবনে কাসিৰে ই হিষ্টৰী লিখিছে যাৰ নাম হৈছে বিদায়া ওয়া নিহায়া আল বিদায়া ওয়া নিহায়াৰ ভিতৰত এই ৰিৱায়াত মকবুল আছে ইয়াৰ লগতে আৰু বহু কিতাপত এই ৰিৱায়াত আছে আমাৰ ভাৰতবৰ্ষৰ বিখ্যাত মুহাদ্দিস শাহ ওলিউল্লাহ মুহাদ্দিস দেহলভী ৰাহিমাহুল্লাহ তাআলা কুররাতুল আইনাইনৰ ভিতৰত এই হাদিস বৰ্ণনা কৰিছে আৰু এই কৈছে এই হাদিস বিশুদ্ধ হয় সহি হয় ইয়াতে কোনো সন্দেহ তো সহি হাদিসৰ দ্বাৰা প্ৰমাণিত যে সাহাবা মাজাৰত গৈছিল আৰু এটা হাদিস দিন আল্লাহ রাসূল সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামৰ ইন্তেকালৰ জাস্ট 3 দিন পিছত নবীজিৰ বিছালৰ জাস্ট 3 দিন পিছত এটা ঘটনা ঘটিছে যদি আপোনালোকে ৰেফাৰেন্স বিচাৰে তাফসীরে তাবৰী আৰু তাফসীরে কুরতুবী উঠাই ল'ব আমাৰ হানাফি মাযহাবৰ আমাৰ ইছলামৰ ভিতৰত তফসির গ্রন্থ যিবোৰ আজিকালি তো উর্দু তফসির বহুত ওলাই গৈছে উর্দু তফসিরের কথা মই কোৱা নাই আজিৰ পৰা 800 900 হাজাৰ বছৰ পূৰ্বে যিবোৰ কোরআনৰ ব্যাখ্যা লিখা হৈছে তফসিৰৰ কিতাপ তাৰ ভিতৰত এটা হৈছে তফসিরে কুরতুবীৰ ভিতৰত যাব আপুনি 14 পাৰাৰ সূরা আর রাদৰ 26 নম্বৰ আয়াতত যাব নহয় সরি ভুল কৰিলো সূরা নিসাৰ 64 নম্বৰ আয়াতত যাব সূরা নিসার 64 নম্বর আয়াতটো হইছে আল্লাহ তাবারাক ওয়া তাআলা ইরশাদ ফরমায় ওয়ালাউ আন্নাহুম ইয যালামু আনফুসাহুম যাও ফাস্তাগফিরুল্লাহ ওয়াস্তাগফারা লাহুমুর রাসূল লাওয়াজাদুল্লাহ তাওয়াবার রহিমা আল্লাহ পাক দয়াল নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কইছে হে হাবিব যদি কোনো বান্দায় আপোনাৰ যদি কোনো উম্মতিয়ে গুনাহ কৰি পেলাই নিজৰ জানৰ ওপৰত জুলুম কৰি বহে তেন্তে তেওঁলোকে কি কৰিব তেওঁলোকৰ মাফিৰ এটা জৰিয়া মই শিকাই আছো যা ওকা তেওঁলোকে যেন আপোনাৰ দৰবাৰলৈ যায় আপোনাৰ ওচৰত যায় ফাস্তাগফিরুল্লাহ আপোনাৰ ওচৰত গৈ মই আল্লাহৰ ওচৰত তওবা কৰে আৰু আপুনি যদি ওয়াস্তাগফাৰা লাহুমুৰ ৰাসূল আৰু ৰাসূল আপুনি যদি তাৰ হৈ মোৰ ওচৰত সুপাৰিশ কৰে তেন্তে লাওয়াজাদুল্লাহ তাওয়াবার রহিমা মই তাৰ গুনাহ মাফ কৰি দিম সুবহানাল্লাহ তো সূরা নিসার 64 নম্বৰ আয়াতত আল্লাহ এই বাৰ্তা দিছে যে যদি তোমালোকে গুনাহ কৰা মোৰ হবিবৰ দৰবাৰলৈ যোৱা মোৰ হবিবৰ দৰবাৰত গৈ তোমালোকে কি কৰিবা মোৰ ওচৰত তওবা কৰিবা প্লাস মোৰ হবিবৰ ওচৰত ৰিকুৱেষ্ট কৰিবা তেওঁ যেন তোমাৰ হৈ মোৰ ওচৰত সুপাৰিশ কৰে আজিকালি বহুতে কয় নহয় আল্লাহ আমাৰ চেহেৰৰ ওচৰত আল্লাহ ক'ত থাকে কথা নকয় আল্লাহ আমাৰ চেহেৰৰ ওচৰত আল্লাহ পাক ইমান ওচৰত যে মোৰ আল্লাহৰ কৈ ওচৰত আৰু কোনো নাই তো আল্লাহ আমাৰ ওচৰত যুক্তি দৰকাৰ যে আল্লাহ আমাৰ ওচৰৰ ব্যক্তিৰ পৰা কিবা পাবলৈ বেলেগৰ ওচিলা কিয় ল'ব লাগে ওচৰত আল্লাহৰ পৰা মই কিবা পাম তো তাৰ কাৰণে নবীৰ ওচিলা কিয় ল'ব লাগিব আল্লাহৰ অলিৰ ওচিলা কিয় ল'ব লাগিব আল্লাহৰ নেক বান্দাৰ ওচিলা কিয় ল'ব লাগে
তো এইটো মোক সুধিব প্ৰয়োজন নাই, কোনো সুন্নি সুধিব নালাগে, ডাইৰেক্ট আল্লাহক সোধ যে আপুনি মাফ কৰিব, হাবিবৰ ওছিলা কিয় লাগে? আয় আল্লাহ, আপনি ডাইরেক্ট মাফ করিব, তওবা আপনার ওসরত করিব, মাফ আপনি করিব, মাজতে নবীর ওসিলা কিয় দরকার পড়িলে? তো আল্লাহ উত্তর দিব যে মাফ তো মই করিম, যেতিয়ালৈকে মোৰ হবিবৰ ওসিলা পোৱা নাযাব, যেতিয়ালৈকে মোৰ হবিবে সুপারিশ নকৰিব, তেতিয়ালৈকে মই মাফ নকৰিম। তো এই আয়াত আল্লাহ কৈছে মোৰ হবিবৰ ওসিলা লোৱা। ওসিলা কেতিয়া ল'ব? তেখেতৰ হায়াতে জাহিৰী, তেওঁলোকে জাহিৰী হায়াত মুৰাদ নাই, যে নবী হায়াতত আছিল, আমি নবীৰ ওচৰত গৈছোঁ, নবীয়ে আমাৰ সুপাৰিশ কৰিছে, আল্লাহ গুনাহ মাফ কৰিছে। কিন্তু নবী দুনিয়াৰ পৰা উচাৰ হৈ যোৱাৰ পিছত, পৰ্দা কৰাৰ পিছত, ইন্তেকাল হৈ যোৱাৰ পিছত, ৰওজা মুবাৰকত যোৱাৰ পিছত আমি কেনেকৈ ওছিলা ল'ম? ইয়াৰ বাবে আপুনি যদি তাফসীৰে কুৰতুবী উঠাই চাই, এই আয়াতৰ ব্যাখ্যাৰ ভিতৰত ইমাম কুৰতুবীয়ে হযরত আলী কাৰামাল্লাহু ওয়াজহু রাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত এটি হাদিস বৰ্ণনা কৰিছে যে দয়াৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ইন্তেকালৰ জাস্ট 3 দিন পিছত, নবীজিৰ ইন্তেকালৰ মাত্ৰ 3 দিন পিছত এজন এৰাবী নবীজিৰ ৰওজাত আহি গ'ল। এজন আৰবী, এজন দিহাতী নবীজিৰ ৰওজাত আহি গ'ল, আহি সালাম জ্ঞাপন কৰিলে, আসসালামু আলাইকা ইয়া রাসূলুল্লাহ, সালাম জ্ঞাপন কৰিলে, দুখ প্ৰকাশ কৰিছে যে ইয়া রাসূলুল্লাহ, আপনি দুনিয়াৰ পৰা গুচি গ'ল, আপনি আমাৰ বাবে ৰহমত হৈ আহিছিলে, আপনি আবার আমাৰ বাবে আল্লাহৰ ফালৰ পৰা আহকাম লৈ আহি আমাক দিছিলে, আমি আল্লাহৰ আহকামসমূহ আপোনাৰ থ্ৰুত পাই আছিলোঁ। ইয়া রাসূলুল্লাহ, আপনি আমাৰ পৰা গুচি গ'ল, আল্লাহৰ পৰা আপনি যিখিনি আহকামত লৈ আহিছিলে, সেই আহকামাতৰ ভিতৰত এই সূৰাৰ নিসার 64 নম্বৰ আয়াত সেই ব্যক্তিজনে তিলাৱত কৰিলে আৰু দয়াৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ দৰবাৰত আৰজ কৰিলে, ইয়া রাসূলুল্লাহ, ইয়া হাবিবাল্লাহ, আপনি জীবিত থাকোতে, আপনি বা হায়াত থাকোতে আপোনাৰ ওছিলালৈ সাহাবাই দোয়া কৰিছিল। ইয়া রাসূলুল্লাহ, এতিয়া মই কাৰ ওছিলালৈ দোয়া কৰিম? ইয়া রাসূলুল্লাহ, ময়ো গুনাহ কৰি পেলাইছোঁ। ইয়া রাসূলুল্লাহ, ময়ো নিজৰ জানৰ ওপৰত জুলুম কৰিছোঁ। ইয়া রাসূলুল্লাহ, আপনি আল্লাহৰ ওচৰত মোৰ হৈ সুপাৰিশ কৰক, আপনি আল্লাহৰ ওচৰত মোৰ হৈ সুপাৰিশ কৰক যেন আল্লাহ পাক মোক গুনাহ মাফ কৰি দিয়ে। সেইখিনি কৈ সেই সাহাবাজনে কান্দি কান্দি দোয়া কৰিলে। দোয়া শেষ হোৱা মাত্ৰই দয়াৰ নবী সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামৰ ৰওজা মুবাৰকৰ পৰা আৱাজ ওলালে, হে আল্লাহৰ বান্দা, হে আল্লাহৰ বান্দা, শুনি লোৱা, আল্লাহ তাবাৰাক ওয়া তাআলা তোমাৰ গুনাহ মাফ কৰিছে। সুবহানাল্লাহ, সুবহানাল্লাহ। তো সাহাবাই মাজাৰত যোৱা নাই? হ্যাঁ, আমি মাজাৰত যাই সাহিবে মাজাৰৰ ওছিলা দি আল্লাহৰ পৰা খোজো। সাহাবাই কেৰামে আল্লাহৰ পৰা খোজা নাই, ডাইৰেক্ট নবীক মুখাতব কৰিছে, ইয়া রাসূলুল্লাহ, মোৰ এই কামটো কৰাই দিয়ক, কাম আল্লাহ কৰিবে কিন্তু আপনি কৰাই দিয়ক। কিন্তু আমি এইখিনিলৈকে নাযাওঁ, তথাপি আমাৰ ওপৰত বিদাতৰ ফতোৱা লগাই দিয়া। এতিয়া এইটোতো হৈ গ'ল সাহাবাই কেৰাম মাজাৰত গৈছিল নে নাই? আৰু এটা ষ্টেপ আগবাঢ়ি যাওঁ, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মাজাৰত গৈছিল। সাহাবালৈকে মানুহৰ প্ৰশ্ন যে সাহাবাই মাজাৰত গৈছিল নে নাই? মই আপোনাক দলিল দিম যে আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম নিজে মাজাৰত গৈছে। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম খুদ মাজাৰত গৈছে। ইমাম বুখাৰী আৰু মুছলিমৰ গুৰু, ইমাম বুখাৰী মুছলিমৰ গুৰু ইমাম আব্দুর রাজ্জাক, ইমাম আব্দুর রাজ্জাক বুখাৰী মুছলিমৰ আগত ইমাম আব্দুর রাজ্জাকৰ কিতাব মুসান্নাফ আব্দুর রাজ্জাক, কিতাবৰ নাম কি? মুসান্নাফ আব্দুর রাজ্জাক। মুসান্নাফ আব্দুর রাজ্জাকৰ 3 নম্বৰ খণ্ডৰ 428 নম্বৰ পৃষ্ঠা, হাদিস নম্বৰ 6823। মুসান্নাফ আব্দুর রাজ্জাকৰ 3য় খণ্ডৰ 428 পৃষ্ঠা, হাদিস নম্বৰ 6823 আল্লামা ইমাম আব্দুর রাজ্জাক রাহিমাহুল্লাহ তাআলা হাদিস বর্ণনা কৰিছে যে আল্লাহ রাসূল সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লাম প্রত্যেক বছর, যে দয়ার নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম প্রত্যেক বছর শুহাদায়ে উহুদের মাজার জিয়ারত কৰিব গৈছিল। সুবহানাল্লাহ, সুবহানাল্লাহ। কানা নবী সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লাম ইয়াতি কুবুরা শুহাদায়ে উহুদিন আলা রাসি কুল্লি হাউল, যে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম প্রত্যেক বছরের মূৰত এবাৰ শুহাদায়ে উহুদের মাজার জিয়ারত কৰিছিল। কোনে? দয়ার নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। অকল মুসান্নাফ ইবনে আব্দুর রাজ্জাকৰ ভিতৰতে নহয়, ইয়াৰ বাহিৰে আৰু বহুত কিতাবত আপুনি যদি তাফসীৰ গ্ৰন্থ চায়, তেন্তে তাফসীৰৰ ভিতৰত তাফসীৰ ইবনে কাসিৰ, তাফসীৰে নিশাপুৰী, তাফসীৰে রুহুল মানী, তাফসীৰে বাগাবী, তাফসীৰে দুৰৰে মনসুৰ, যিমান নিৰ্ভৰযোগ্য তাফসীৰ আছে, যিকোনো এটা তাফসীৰ খোলক আৰু সূৰা আর রাদৰ 24 নম্বৰ আয়াত খোলক। 24 নম্বৰ আয়াতৰ ব্যাখ্যাত আপুনি এই হাদিস শরীফ পাই যাব যে আল্লাহ রাসূল প্রত্যেক বছর শুহাদায়ে উহুদের মাজার জিয়ারত কৰিব। এতিয়া মাজার জিয়ারত কৰাৰ কাৰণে একাংশই আমাক কবৰ পূজাৰী বুলি কয়।
মাজাৰ পূজাৰী বুলি কয়। তো চাহাবাই মাজাৰ পূজাৰী আছিল নেকি? হা? নাউজুবিল্লাহ, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মাজাৰ পূজাৰী আছিল নেকি? নবী মাজাৰ পূজাৰী নাছিল। আপোনালোকে যে আমাক মাজাৰ পূজাৰী কৰি কয়, আপোনাৰ জেহেনত ত্ৰুটি আছে। ত্ৰুটি কি? কম ইলিম নথকা কি? যদি ইলিম থাকিলে হয়, সঠিক নলেজ অৰ্জন কৰিলে হয়, যদি ইছলামক অধ্যয়ন কৰিলে হয়, এনেকুৱা কথা কেতিয়াও নকৰে। ইছলামটোক অধ্যয়ন কৰক, ইছলাম অধ্যয়ন কৰি ফতোৱাবাজি কৰক, আমি মানা নকৰোঁ। আমি বিচাৰো যে আজি এই যে আমাৰ মাজত যিটো ইখতিলাফ, আমাৰ মাজত যিটো দ্বিমত, কি লৈ দ্বিমত? কিবা ডাঙৰ ইছ্যু হয়? আমাৰ দ্বিমতৰ সাধাৰণ ষ্ট্ৰীম লেভেলৰ কথা কোৱা নাই, আকিদাৰ বিষয়টো মই কোৱা নাই। আমাৰ সাধাৰণ মানুহে যিটো আমাৰ ইখতিলাফৰ জড় কি বুলি ভাবে? মাজাৰত যোৱা নোযোৱা, মাজাৰত যোৱা নোযোৱা, নিয়াজ কৰা নকৰা, মিলাদ কৰা নকৰা, কিয়াম কৰা নকৰা, এইখিনি আমাৰ ইখতিলাফ। ইখতিলাফৰ কাৰণ এইখিনি সাধাৰণতাই। তো এইখিনি ইখতিলাফৰ কাৰণে কোনোবাই বদমজহাব বা কোনোবাই বিদাতি, কোনোবাই কিবা হৈ যাব পাৰে। মিলাদ এটা মুস্তাহাব আমল, কিয়াম এটা মুস্তাহাব আমল, নিয়াজ ফাতিহা মুস্তাহসান আমল, মাজাৰত যোৱা মুস্তাহসান আমল। কৰিলে সওয়াব পাব, নকৰিলে কোনো গুনাহ নাই। কিন্তু এইবোৰ ইস্যু হ'ব পাৰে, ইখতিলাফত দ্বিমতৰ ইস্যু হ'ব পাৰে। আল্লাহ তাবাৰাক ওয়া তাআলা ইরশাদ ফরমায়, ওয়াতাসিমু বিহাবলিল্লাহি জামিআ ওয়া লা তাফাররাকু। আজি আমি এই সৰু সৰু ইস্যুবোৰক লৈ আমি মানুহৰ মাইণ্ডত এটা ভাইৰাছ সোমাই দিয়া হৈছে যে এওঁলোক বেদাতি হয়, এওঁলোক মাজাৰত যায়, এওঁলোক মাজাৰত গৈ মাজাৰ জিয়ারত কৰে, মাজাৰ সাজদা কৰে, মাজাৰ পূজা কৰে, মিলাদ কৰে, কিয়াম কৰে, নিয়াজ কৰে। এইবোৰৰ কাৰণে মাইণ্ডত কি কৰি দিয়া হৈছে? এটা ভাইৰাছ সোমাই দিয়া হৈছে যে এওঁলোক বেদাতি হয়। আৰু কেৱল তেওঁলোকৰে নহয়, আমাৰো একাংশ আছে, আমাৰো একাংশ আছে জাষ্ট কিয়াম নকৰাৰ কাৰণে সেইবোৰে বদাকিদা হয়। হা? মই সঁচা কথা কৈছো, চাহে কোনোবাই ভাল পাক, কোনোবাই বেয়া পাক, মোৰ চাবলগীয়া নাই। কিয়াম কৰাৰ কাৰণে কোনোবাই বেদাতি হৈ গ'ল, কিয়াম নকৰাৰ কাৰণে কোনোবাই বদাকিদা হৈ গ'ল। ক'ৰ ইছলাম হয় এইটো ভাই? হা? চিম্পুল এটা কাৰণৰ কাৰণে এজন ব্যক্তি বেদাতি হৈ যাব পাৰে, এজন ব্যক্তি জাহান্নামী হৈ যাব পাৰে। বিদাতি মানে কি? জাহান্নামী। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ফরমায়, কুল্লু বিদাতিন দালালা ও কুল্লু দালালাতিন ফিন্নার। প্রতিটো বেদাত জাহান্নামী হয়, আৰু প্ৰতিটো জাহান্নামী, প্ৰতিটো বেদাত গুমরাহী হয়, আৰু প্ৰতিটো গুমরাহী জাহান্নামী হয়। তো বিদাতি মানে ইনডাইৰেক্টলি জাহান্নামী বুজোৱা হৈ আছে। তো এটা সৰু কামৰ কাৰণে কোনোবাই জাহান্নামী হৈ যাব পাৰে, এটা সৰু কাম নকৰাৰ কাৰণে বাদাকিদা কেনেকৈ হৈ যাব পাৰে। তো আমি উভয় পক্ষই সীমা লংঘন কৰিছোঁ। আমি উভয় পক্ষ, এক পক্ষই নহয়, আমি উভয় পক্ষই সীমা লংঘন কৰিছো। আমিও তেওঁলোকে কিয়াম নকৰাৰ কাৰণে বদাকিদা কৰি দিছো, আমি কিয়াম কৰাৰ কাৰণে তেওঁলোকে আমাক ইনডাইৰেক্টলি জাহান্নামী কৰি দিছে। ইস্যু একো নাই। যিটো ইস্যু আছে, ষ্ট্ৰীম লেভেলৰ ইস্যু আছে, সেইটো উলামায়ে কেৰামে বুজিব। সাধাৰণ মানুহৰ কোনো ইস্যু নাই ইয়াৰ ভিতৰত, সাধাৰণ মানুহৰ একো ইস্যু নাই। আমি কিয় হিংসা কৰোঁ? আমি এজনে আনজনক কিয় বেয়া পাওঁ? ইছলামে আমাক এয়াই শিকাইছে নেকি? নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এয়াই শিকাইছে, তুমি তাক বেয়া পোৱা, তুমি তাক হিংসা কৰিবা, সি মাজাৰত যায় বুলি তাক ঘৃণা কৰিবা, সি কিয়াম নকৰে বুলি তাক ঘৃণা কৰিবা। ক'ত লিখা আছে? তো আজি এই যে যিটো ভাইৰাছ আমাৰ মাজত সোমোৱা হৈছে, চাহে সুন্নি হওক, চাহে দেওবন্দী হওক, চাহে ৱাহাবী হওক, সকলোৰে মাইণ্ডত এক পক্ষই, এক প্ৰকাৰৰ বিজনেছমেন যিসকল, সেই বিজনেছমেনসকলে নিজৰ স্বাৰ্থত কিছুমান ভাইৰাছ সোমাই দিয়া হৈছে তেওঁৰ ভিতৰত যে এইটো নকৰিলে সি জাহান্নামত যাব, সেইটো নকৰিলে সি জাহান্নামত যাব। আলা হযৰতে তামহিদে ইমান নামক তেখেতৰ এটা মশ্বহুৰ কিতাপ, তামহিদে ইমান, তাৰ ভিতৰত আলা হযৰতে ইমানৰ মূল কথাখিনি দাঙি ধৰিছে। যাৰ ভিতৰত আলা হযৰতে ফৰমায় যে এজন ব্যক্তি যদি 60টা গুনাহৰ ভিতৰত 59টা কুফৰি কৰে, এটা যদি ইমানৰ কাম কৰে, তাক কাফিৰ বুলি নকবা। তাৰ ইমানক তৰ্জিত তাক মুমিন বুলি ভাবি লোৱা। কাৰণ তোমাৰ সেই ভাবাটোৰ কাৰণে হয়তো ই ৰুজু কৰি মুমিন হৈ যাব পাৰে পাক্কা। আজি এজন ব্যক্তিয়ে 10টা বেয়া কাম কৰি আছে, এটা ভাল কাম কৰি আছে, তাৰ এটা ভাল কামটি আপুনি ধৰক, তাৰ প্ৰশংসা কৰক, তাক আঁকোৱালি লওক। সি যেতিয়া বুজিব যে মই যদিও বেয়া কাম কৰি আছো, মই যদিও ঘৃণনীয় কাম কৰি আছো, তথাপিও এওঁলোকে মোক ভাল পাই আছে, তথাপিও এওঁলোকে মোক মৰম কৰি আছে, তেওঁ সেই কামবোৰক এটা সময়ত ঘৃণা কৰিব লগা হ'ব, আৰু এটা সময়ত গৈ তেওঁ ভাল হৈ যাব কমপ্লিট। যাৰ কাৰণে আমি কাকো ঘৃণা কৰিব নালাগে। আজি চাওক
যেহেতু টাইম হৈ গৈছে মই জাষ্ট এটা ৰিকুৱেষ্ট আছিলে, এটা ৰিকুৱেষ্টৰ ওপৰত মানে চিম্পল এটা আলোচনা কৰিম আৰু মোৰ বক্তব্য মই সামৰিম। তো মোৰ আখেৰি পয়গাম এইটোৱে যে আমি যিটো ঘৃণা ষ্টাৰ্ট কৰিছোঁ, অমুকে তমুকক বেয়া পাওঁ, অমুকে তমুকক বেয়া পাওঁ, মই ভাবোঁ আমাৰ মাজত এটা সমাধান ওলাই যাওক, আমাৰ মাজত এটা চুলা হৈ যাওক। আমি বিচাৰোঁ চুলা হওক আমাৰ মাজত। আমি এক পক্ষই আন পক্ষক ঘৃণা কৰিব নিবিচাৰোঁ। আহক আমাৰ লগত আমি বহিম। একো নালাগে, গুণাগাৰা নহয়, হাৰ জিত নহয়, হাৰ জিতৰ প্ৰশ্নই উঠি নাহে, বিতৰ্ক নহয়, বিভেদ নহয়, জাষ্ট আমাৰ সমাধান লাগে, চুলাহ লাগে। আমি চুলাৰ উদ্দেশ্য লৈ আপোনাৰ দুজন আলিম বহক, আমাৰ দুজন আলিম বহিব। আমি বহি আপোনাৰ প্ৰতি আমাৰ কি অভিযোগ আছে, আপোনাৰ আমাৰ প্ৰতি কি অভিযোগ আছে, সেইখিনি আলোচনা কৰক, অভিযোগ ক্লিয়াৰ কৰক। আমি উভয় পক্ষই ভাই ভাই হৈ এটা প্লেটফৰ্মৰ পৰা আমি আজি ইছলামৰ ভিতৰত মুছলমান সমাজত যিবোৰ দুৰ্নীতি বিয়পি আছে, যিবোৰ গুনাহ বিয়পি আছে, আমি সেইবোৰৰ এগেইনষ্টত মাত মাতিব। আজি আমাৰ সমাজত জুৱা বিয়পি আছে, সুদ বিয়পি আছে, শাৰাব বিয়পি আছে, বেহায়াই বিয়পি আছে, বেপৰ্দাগী বিয়পি আছে। আমি সেইবোৰৰ পিছত আমাৰ মাত মাতাৰ সময়ে নাই, কাৰণ আমাৰ ইছ্যু ইফালে পৰি আছে। আমি তাক গালি পাৰিম, সি মোক গালি পাৰিব। তো এই গালি পাৰা ইছ্যুটো আমি ধৰি ৰাখিছোঁ। আমি নিজৰ ইছ্যু বাহাল ৰাখিবৰ কাৰণে ইম্পৰ্টেণ্ট যিখন টপিক আছে সেইবোৰ আমি আঁতৰাই চলি আছোঁ। সেইবোৰ বাদ দি আহক, বেলেগ নালাগে। মই আছোঁ তেজপুৰত যেতিয়ালৈকে ইনশাল্লাহ মোৰ লগত দুজন ব্যক্তি বহক। হাৰ জিত নহয়, মই বাৰ বাৰ কৈছোঁ, হাৰ জিত নহয়। আপোনালোকে জাষ্ট বহক, আমাৰ প্ৰতি আপোনাৰ কি অভিযোগ আছে, কি প্ৰশ্ন আছে, আমাৰ কি ভুল আছে, সেইখিনি দেখুৱাই দিয়ক। ইনশাল্লাহ আজি যদি ভুল প্ৰমাণিত হৈ যায়, মই এলান কৰিলোঁ যে মই তাৰ পৰা ৰুজু কৰিলোঁ। দ্বিতীয়তে এটা ৰিকুৱেষ্ট আছিলে, মই সেই ৰিকুৱেষ্টৰ ওপৰত সৰু এটা আলোচনা কৰিম, তাৰপিছত মই বক্তব্য সামৰিম। ৰিকুৱেষ্টটো হ'ল, আজিকালি চাওক, এই যিদৰে ইউটিউব আৰু গুগল, ফেচবুক বৃদ্ধি হৈছে, মানুহৰ মাজত এটা মানে অভাৰ স্মাৰ্টনেছ যিটো, সেইটো বৃদ্ধি হৈ গৈছে। আজিৰ পৰা 10 বছৰ, 20 বছৰ, 50 বছৰ আগত যিসকলে ইয়াতে হাত উঠাইছিল, নামাজৰ কথা কৈছিল, ইয়াতে হাত উঠাইছিল, ইয়াতে হাত বান্ধিছিল, আজি তেওঁলোকে ইয়াতে হাত উঠায়, ইয়াতে হাত বান্ধে, হয়নে? ইয়াতে উঠায়, ইয়াতে নুঠায়, ইয়াতে উঠায় আৰু ইয়াতে বান্ধে। কিয় বান্ধে? কিয় বান্ধে? আপোনাৰ বাপ দাদাই ভুল কৰি গৈছিল নেকি? আপোনাৰ পূৰ্বৰ যিসকল আছিলে তেওঁলোকে ভুল কৰি গৈছিল নেকি? আজি তেওঁলোকৰ এটা মানে সচৰাচৰ যিটো তেওঁলোকৰ মুখৰ বাক্য, ভাষ্য, সেইটো হৈছে যে আমি হানাফীসকল, আমি হানাফী মানে যিসকল ইয়াতে হাত বান্ধো, আমি হানাফী মানে ইমাম আবু হানিফাৰ ফলোৱাৰ। আমি হানাফীসকল সহি হাদিছৰ আমল নকৰোঁ। চব সহি হাদিছ তেওঁলোকে আমল কৰে, বুজে? সহি হাদিছৰ তেওঁলোকে আমল কৰে, আমি সহি হাদিছৰ ওপৰত আমল নকৰোঁ। আমি জয়ীফ হাদিছৰ ওপৰত আমল কৰোঁ, মন ঘৰত হাদিছৰ ওপৰত আমল কৰোঁ। আজি তেওঁলোকক মই কম, আজি যদি তেওঁলোক ইয়াতে আছে বা আপোনালোকে বহুতে ভিডিঅ' বনাই আছে, ইয়াৰ পৰা হয়তো বহুতে চাব, মই ক'ব বিচাৰিছোঁ যে যদি কোনো তেজপুৰৰ কোনো বাসিন্দাই বা অন্য ক'ৰবাৰ কোনো বাসিন্দা, কোনো মুছলমান ভাইয়ে ইয়াতে হাত বান্ধাৰ এটা সহি হাদিছ দেখাই দিব পাৰে, মই কালিৰ পৰা ইয়াতে হাত বান্ধিম। আল্লাহু আকবার, ইয়া রাসূলুল্লাহ, জিন্দাবাদ, জিন্দাবাদ, এটা কথা ভালদৰে মনত ৰাখিব যে ইয়াতে হাত বান্ধাৰ এটাও সহি হাদিছ নাই। মই পুৰা মজমাত এলান কৰি ক'লো, আৰু আপোনালোকে ইনশাআল্লাহুল আজিজ প্ৰায় 6 মাহৰ ভিতৰত মোৰ এটা কিতাপ পাই যাব এই টপিকৰ ওপৰত। ইয়াতে হাত বান্ধা, ৰাফাই আদায়ন কৰা, এনেকে ভৰি পেলোৱা, যিবোৰ মানে আজিকালি ট্ৰেণ্ডিঙো চলি আছে, ইয়াৰ ওপৰত মোৰ অলৰেডি কাম চলি আছে। ইনশাআল্লাহুল আজিজ ৰমজানত অথবা ৰমজানৰ পিছত আপোনালোকে কিতাপ এভেইলেবল হৈ যাব, আপোনালোকে পাই যাব। তাৰ ভিতৰত তেওঁলোকৰ প্ৰতিটো অভিযোগ সহি হাদিছৰ পৰা আপোনালোকে প্ৰুফ পাই যাব। কিতাপৰ নাম ৰাখিছোঁ মই সহি হাদিছৰ আলোকত ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ নামাজ। সহি হাদিছৰ আলোকত ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ নামাজ। আলহামদুলিল্লাহ আপোনালোকে সেই কিতাপত পাব যে আমি যে ইয়াতে হাত বান্ধো, ইয়াতে হাত বান্ধাৰ সহি হাদিছটো আছে, কিন্তু ইয়াতে হাত বান্ধাৰ এটা সহি হাদিছ নাই। আৰু এটা জাষ্ট এটা কথা মই আপোনালোকক এটা কল, হাদিছটো মই নিদিওঁ এতিয়া, জাষ্ট এটা কল কৈ মই শেষ কৰিছোঁ। ইমাম তিৰমিজি চিনি পায়? ইমাম তিৰমিজি 86টা 6জন ইমামৰ ভিতৰত ইমাম তিৰমিজি ৰহমাতুল্লাহি আলাইহি, ইমাম তিৰমিজি ৰাহিমাহুল্লাহু তাআলা তিৰমিজি শৰীফৰ কিতাবুচ সালাতৰ ভিতৰত প্ৰথম খণ্ডৰ 59 পৃষ্ঠাৰ ভিতৰত ইমাম তিৰমিজি ৰাহিমাহুল্লাহু তাআলা
নিজে এটা ৰিচাৰ্চ তেখেতৰ গৱেষণা তেখেতৰ ইলিমৰ আলোকত তেখেতে এষাৰ কথা কৈছে যে সাহাবাই কেৰামৰ ভিতৰত দুটা দল আছিল। সাহাবাই কেৰামৰ ভিতৰত এই হাত বান্ধাক লৈ দুটা দল আছিল। এটা দল আপোনাৰ ইবাৰত নপঢ়ো, জাষ্ট মানে টাইম নাই, মই জাষ্ট মফুটো ভাঙি দি আছো। ইমাম তিৰমিজিয়ে কৈছে সাহাবাৰ ভিতৰত দুটা দল আছিল। এটা দলে নাভিৰ তলত হাত বান্ধিছিল, আন এটা দলে নাভিৰ ওপৰত হাত বান্ধিছিল। নাভিৰ ওপৰত, বুকুত নহয়, নাভিৰ ওপৰত হাত বান্ধিছিল। আমাৰ চাৰিটা মজহাবৰ ভিতৰত চাৰিটা কৌল আছে ইয়াক লৈ। ইমাম মালিকৰ ভিতৰত হাত বান্ধাটোৱে সুন্নত নহয়, তেওঁলোকে হাত এৰি দি নমাজ পঢ়ে। আমি বেয়া নাপাওঁ, কাৰণ তেওঁ ইমামৰ তাহকিক অনুযায়ী তেওঁলোকে আমল কৰি আছে। ইমাম শাফি ৰাহিমাহুল্লাহ তাআলাৰ মজহাব মুতাবিক তেওঁলোকে নাভিৰ ওপৰত হাত বান্ধে, বুকুত নাবান্ধে। ইমাম আহমদ ইবনে হাম্বলৰ দুটা কৌল আছে, নাভিৰ তলত হাত বান্ধা, নাভিৰ ওপৰত হাত বান্ধা। নাভিৰ ওপৰত, চিৰাৰ ওপৰত হাত বান্ধাৰ কোনো হাদিছ কোনো মজহাবৰ ইমামৰ ওচৰত নাই। ইমাম তিৰমিজিয়ে হাদিছ বেছি বুজিছিলে, তেওঁলোকে বেছি বুজিছিল। মোৰ এইটোৱে প্ৰশ্ন। ইমাম তিৰমিজিয়ে গোটেই জীৱন ৰিচাৰ্চ কৰাৰ পিছত তেখেতে দুই ধৰণৰ হাদিছ পালে যে সাহাবা ইয়াতো নাভিৰ তলত হাত বান্ধিছিল অথবা নাভিৰ ওপৰত হাত বান্ধিছিল, বুকুত হাত কোনো সাহাবাই বান্ধা নাছিল। কোনে কৈছে? ইমাম তিৰমিজিয়ে কৈছে। তো ইমাম তিৰমিজি ইমান বছৰ গৱেষণা কৰি দুটা পালে আৰু গুগলত দুটা আৰ্টিকেল পঢ়ি ইয়াতে পাই গ'ল। হা, গতিকে এই বস্তুটোৰ পৰা সাৱধান হৈ যাব। আজিৰ তাৰিখত আটাইতকৈ মানে ডাঙৰ যদি ভাইৰাছ হয় এইটোৱে আছে। আটাইতকৈ ডাঙৰ ভাইৰাছ যে আমাৰ যুৱকসকলক এই কথা কৈ গুমৰাহ কৰা হৈ আছে যে আপোনালোকে সহি হাদিছৰ ওপৰত আমল নকৰে, আপোনাৰ মজহাবৰ মানুহে সহি হাদিছ চিনি নাপায়, সহি হাদিছৰ ওপৰত আমল কৰে, এই কথা কৈ ভ্ৰমিত কৰা হৈছে, গুমৰাহ কৰা হৈছে। আৰু আমাৰ যুৱকসকলৰ এটা ত্ৰুটি যে আপোনালোকে উলামাৰ লগত সম্পৰ্ক নকৰে। আপোনাক যদি কোনোবাই কিবা কৈছে যে এইটো হাদিছত নাই, যেতিয়ালৈকে মই তেজপুৰত আছো ইনশাআল্লাহ আজিজ ডাইৰেক্ট মোক ফোন কৰিব, মুফতি সাহেব এইটো হৈ গ'ল, হাদিছ আছে নে নাই। মই যিখিনি পাৰোঁ ইনশাআল্লাহ আজি আপোনালোকৰ খেদমত কৰাৰ চেষ্টা কৰিম। গতিকে আল্লাহ তাবাৰাক ওয়া তাআলা এনেকুৱা ফিতনাৰ পৰা আমাক সকলোকে হিফাজত কৰক। সকলোৱে কওক আমিন। ওয়া আখিৰু দাৱানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।